ছিংগাপুৰৰ প্ৰতিবেদনত নো ফাউল প্লে। জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবিয়েই ঘটিছিল। ছিংগাপুৰ আৰক্ষীৰ তদন্ত মতে অসমৰ বিশেষজ্ঞ চিকিৎসকৰ দলে কি পাইছিল। ND24 এক্সক্লুচিভ। ছিংগাপুৰ আৰক্ষীৰ মতে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ আন একো নহয়, পানীত ডুবি মৃত্যু ঘটিছিল প্ৰাণৰ শিল্পীগৰাকীৰ। অৰ্থাৎ পানীৰ তললৈ সোমাই যোৱা জুবিন গাৰ্গে জুলুকে জুলুকে পানী খাই উশাহ ঘূৰাব নোৱাৰি মৃত্যু ঘটিছিল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ। ছিংগাপুৰৰ প্ৰতিবেদনত পানীত ডুবি মৃত্যু হোৱা বুলি অহাৰ লগে লগেই একাংশ নিধকৰ মুখলৈ পানী আহিছিল। ভাবিছিল পাশুপাত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব সেই প্ৰতিবেদন। কিন্তু সেইসকলে মনত ৰখা উচিত, অসমৰ তদন্তৰ দিশ আৰু ছিংগাপুৰৰ তদন্তৰ দিশ একে নহয়। সেই কথা বাৰু পিছলৈ থলো, কিন্তু আমাৰ হাতত পৰা তথ্য মতে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ অসমতো একেই ওলাইছে। স্পষ্টকৈ কি শব্দৰে মৃত্যুৰ কাৰক বৰ্ণনা কৰিছে সেয়া কিন্তু অস্পষ্ট। কিন্তু অসমৰ বিশেষজ্ঞ চিকিৎসকৰ দলে প্ৰায় 1000 পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰিছে SIT। সেই প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ আছে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰসংগ। জুবিন গাৰ্গৰ দেহত পোৱা গৈছে ৰিয়েক্টিভ গ্লাইঅছিছ। যিকোনো মৃগী ৰোগীৰ দেহত ৰিয়েক্টিভ গ্লাইঅছিছৰ অৱস্থিতি পোৱাটো অস্বাভাৱিক নহয়। অসমৰ বহুকেইখন চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দলে এমাহজোৰা পৰীক্ষা আৰু ফৰেনচিক বিজ্ঞানকাৰৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰিছিল এই বিশেষ প্ৰতিবেদন। সেই প্ৰতিবেদন মতে জুবিনৰ হাওঁফাওঁত সাগৰৰ লুণীয়া পানী সোমাইছিল, যি কাৰণত দেহত অম্লজানৰ যোগান বন্ধ হৈ পৰিছিল। অম্লজানৰ অভাৱতেই বন্ধ হৈ পৰিছিল তেজৰ চলাচল। একেটা কাৰণতেই জুবিনৰ যকৃতৰো ক্ষতি হোৱা বুলি উল্লেখ আছে। জুবিন গাৰ্গৰ যি কাৰণত কাৰ্ডিয়েক এৰেষ্ট হৈছিল মৃত্যুৰ পূৰ্বে। ইয়াৰ লগতে ND24ৰ হাতত পৰা তথ্য মতে পানীত ডুবিলে সকলো লোকৰে দেহত উপৰোক্ত ঘটনাক্ৰম সংঘটিত হয় বুলিও উল্লেখ আছে চিকিৎসক গোটৰ প্ৰতিবেদনত। অকল ইমানেই নহয়, জুবিন গাৰ্গৰ দেহত পোৱা গৈছে ফেটি লিভাৰ, যি কথাৰ পৰা স্পষ্ট হ'ল পানীত ডুব যোৱাই আছিল জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ। যি কথা অসমৰ পৰীক্ষাটো এক প্ৰকাৰ স্পষ্ট হ'ল। স্পষ্টকৈ নহ'লেও বা চিধাকৈ নহ'লেও আওপকীয়াকৈ এই কথাটোৱে আচলতে বিশেষজ্ঞ চিকিৎসকৰ প্ৰতিবেদনত স্পষ্ট হৈছে যে জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবিয়েই সংঘটিত হৈছিল। এনেধৰণৰ বহু বিস্ফোৰক তথ্য আমাৰ হাতত ইতিমধ্যে আহি পৰিছে আৰু অনাগত সময়ত আৰু কেইবাখনো এনেধৰণৰ প্ৰতিবেদন আপোনালোকৰ সন্মুখলৈ আমি লৈ আহিম। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।